students, this video has been prepared to make a discussion on the circular flow of income in a two-sector economy. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টো আমি দুটা খণ্ড বিশিষ্ট বা দ্বিখণ্ড বিশিষ্ট বা দুটা খণ্ড বিশিষ্ট অৰ্থনীতিত আয়ৰ বা জাতীয় আয়ৰ চক্ৰবত প্ৰবাহৰ বিষয়ে আলোচনা কৰিবলৈ বনাইছোঁ। আৰু আমি যেতিয়া দুটা খণ্ড বুলি কওঁ বা দ্বিখণ্ড টু ছেক্টৰ ইকনমি বুলি কওঁ, আমি ধৰি লওঁ যে অৰ্থনীতিখনত দুটা খণ্ড আছে। আৰু ইয়াত আমি ধৰি ল'ম যে অৰ্থনীতিখনত দুটা খণ্ড টু ছেক্টৰ কি হ'ব, দুটা ছেক্টৰ কি হ'ব। আমি ধৰি ল'ম যে অৰ্থনীতিখনত এটা হৈছে বিজনেছ ছেক্টৰ, ব্যৱসায় খণ্ড, আৰু এটা হৈছে হাউচ হোল্ড ছেক্টৰ, ঘৰুৱা খণ্ড। এই দুটা আছে বুলি আমি ধৰি ল'ব লাগিব। অকল এই দুটা, কেৱল এই দুটা খণ্ডহে অৰ্থনীতিখনত আছে বুলি আমি ধৰি ল'ব লাগিব। That means we have to assume that there are only two sectors in the economy, business sector and the household sector. এতিয়া আমি জানিব লাগিব বিজনেছ ছেক্টৰ মানে কি আৰু হাউচহোল্ড ছেক্টৰ মানে কি। মানে বিজনেছ ছেক্টৰত কোনখিনি বস্তু সোমাই থাকে আৰু হাউচহোল্ড ছেক্টৰ বা ঘৰুৱা খণ্ডত কোনখিনি বস্তু সোমাই থাকে। এতিয়া আমি প্ৰথমতে যেতিয়া আমি ঘৰুৱা খণ্ড বা হাউচহোল্ড ছেক্টৰ বুলি কওঁ, তাত কোনখিনি বস্তু সোমাই থাকিব চোৱা তোমালোকে। আমি সকলোৱে জানো উৎপাদনৰ উপাদান মানে কি কি, নহয়নে? আমি জানো উৎপাদনৰ উপাদান কি থাকে, ভূমি, শ্ৰম, মূলধন এইবোৰ থাকে। আৰু এই যিবিলাক ঘৰুৱা খণ্ডত কোনবিলাক সোমাই থাকে, উৎপাদনৰ উপাদানবোৰৰ গৰাকীসমূহ। তাৰমানে ইয়াত থাকে কি হয়, ভূমিৰ পৰা ঘৰুৱা খণ্ডৰ আয় কি হ'ব, ভূমিৰ পৰা আহিব খাজানা। ডেট মিনছ we all know the factors of production. These are the factors of production are the land, labor, capital, etc. And from land we will get the owner will get rent. Then from labor or শ্ৰম, লেবাৰৰ পৰা আমি কি পাম, শ্ৰমৰ পৰা আমি কি পাম, মজুৰি পাম, wages. We'll get wages from labor. Not we, the household sector will get wages from the factor labor. ঠিক তেনেকৈ মূলধন বা কেপিটেলৰ পৰা আমি কি পাম, ইণ্টাৰেষ্ট পাম, সুদ পাম, হয়নে? আৰু এইখিনি এই এই উপাদানসমূহৰ গৰাকী এই ঘৰুৱা খণ্ডটোত থাকে। আৰু এই ঘৰুৱা খণ্ডটোৱে এই উপাদানসমূহ বিক্ৰী কৰি আয় লাভ কৰে। The household sector gets income by selling these factors to the business sector. এতিয়া আমি চাব লাগিব ব্যৱসায় খণ্ডটোত কি থাকে। বিজনেছ ছেক্টৰ মানে কি হয়, বিজনেছ ছেক্টৰে কি কৰে, ব্যৱসায় খণ্ডই কি কৰে, ব্যৱসায় খণ্ডটোৱে কি কৰে, দ্ৰব্য উৎপাদন কৰে। The business sector produces goods and services. কি কৰে, ইয়াত কি কাম হয়, দ্ৰব্য উৎপাদন হয়। আৰু এই দ্ৰব্যবোৰ বিক্ৰী কৰা হয় ঘৰুৱা খণ্ডক। Goods are produced and sold to the household sector. Goods are produced in the business sector and sold to the household sector. So this is the work of the business sector. So
Now we will see the flow of income between the business sector and the household sector with the help of a diagram. এতিয়া আমি এটা চিত্ৰৰ সহায়ত বজাৰ খণ্ড আৰু ঘৰুৱা খণ্ডৰ মাজত কেনেকৈ আয় প্ৰবাহ ঘটে সেইটো আমি চাম। এতিয়া আমি নেক্সট আমি ডায়াগ্ৰামটো চাম ইয়াত, ঠিক আছে। প্ৰথমতে আমি এইফালে বিজনেছ ছেক্টৰটো দেখাম, ব্যৱসায় খণ্ড। দিছ ইজ দ্য বিজনেছ ছেক্টৰ, এইটো হৈছে ব্যৱসায় খণ্ড। আৰু তাৰপিছত এইফালে আমি আঁকিম কি আঁকিম, হাউচহোল্ড ছেক্টৰ, হাউচহোল্ড ছেক্টৰ। এতিয়া this side we have seen the business sector and this is the business sector and this is the household sector. এটো ব্যৱসায় খণ্ড, এটো হৈছে ঘৰুৱা খণ্ড। এতিয়া ঘৰুৱা খণ্ডই ব্যৱসায় খণ্ডলৈ কি যোগান ধৰিব, উপাদান যোগান ধৰিব। গতিকে উপাদানৰ বজাৰখন থাকিব এই ঘৰুৱা খণ্ডত, হাউচহোল্ড ছেক্টৰ। দ্য ফেক্টৰ মাৰ্কেট ইজ ফাউণ্ড ইন দ্য হাউচহোল্ড ছেক্টৰ। চ' এইপিনৰ পৰা কি আহিব, ফেক্টৰ মাৰ্কেটখন আহিব, উপাদানৰ বজাৰখন আহিব। এতিয়া উপাদানৰ বজাৰখন ক'লৈ যাব, ইয়ালৈ বিজনেছ ছেক্টৰত, ব্যৱসায় খণ্ডত কাম কৰিবলৈ যাব। এই উপাদান যিবিলাক থাকিব এইবিলাক যাব, উপাদানবোৰ যাব এই ব্যৱসায় খণ্ডলৈ। আৰু এই উপাদানবোৰৰ পৰিৱৰ্তে উপাদানবিলাক ব্যৱহাৰ কৰাৰ ফলত বা পৰিণামস্বৰূপে ব্যৱসায় খণ্ডই ঘৰুৱা খণ্ডক কি দিব, আয় দিব, হয়নে? সেইকাৰণে আয় পৰিশোধটো আহিব ব্যৱসায় খণ্ডৰ পৰা, এনেকৈ আহিব, আহি এইটো হ'ব ইনকাম পে'মেণ্ট, আয় পৰিশোধ, ইনকাম পে'মেণ্ট। আৰু ইনকাম পে'মেণ্টটো কিহৰ কাৰণে পাইছে, ফেক্টৰৰ কাৰণে পাইছে, হয় নাই? এইটো যাব ঘৰুৱা খণ্ডলৈ। তাৰমানে আয় পৰিশোধ কৰিছে ব্যৱসায় খণ্ডটোৱে, ঘৰুৱা খণ্ডক আয় পৰিশোধ কৰিছে। আৰু আয় পৰিশোধ কোনে কৰিব, ব্যৱসায় খণ্ডই কৰিব। গতিকে এইটো আহিব এনেকৈ, আহি এইটো আয় পৰিশোধ হৈছে, আয় পৰিশোধটো কোনে পাব, ঘৰুৱা খণ্ডই পাব। এতিয়া এই উপাদানসমূহ ব্যৱহাৰ কৰি ব্যৱসায় খণ্ডই কি কৰিব, উৎপাদন কৰিব। গতিকে উৎপাদনৰ এখন বজাৰ হ'ব, কমোডিটি মাৰ্কেট বা উৎপাদনৰ মাৰ্কেট। কমোডিটি বা প্ৰডাকশ্যন মাৰ্কেট বুলি ক'লে বেছি এপ্ৰপ্ৰিয়েট হ'ব। আমি এইটো প্ৰডাকশ্যন মাৰ্কেট বুলি কওঁ, অসমীয়াত কোৱা হ'ব উৎপাদনৰ বজাৰ, প্ৰডাকশ্যন মাৰ্কেট। এইটো কি হৈছে, প্ৰডাকশ্যন মাৰ্কেট। উৎপাদন কোনে কৰিব, ব্যৱসায় খণ্ডই কৰিব। আৰু এই উৎপাদিত দ্ৰব্যসমূহ কোনে ক্ৰয় কৰিব, ঘৰুৱা খণ্ডই কৰিব। গতিকে এইখিনি যাব ইয়ালৈ, ক'ৰ পৰা যাব, ইয়াৰ পৰা যাব। এইটো কৈছে ব্যৱসায় খণ্ডই এই উপাদানসমূহ ব্যৱহাৰ কৰি ব্যৱসায় খণ্ডই কি কৰিছে, উৎপাদন কৰিছে, উৎপাদনৰ বজাৰ সৃষ্টি কৰিছে। আৰু এই উৎপাদিত দ্ৰব্যসমূহ ক্ৰয় কৰিব ঘৰুৱা খণ্ডই। আৰু যেতিয়া দ্ৰব্য এটা ক্ৰয় কৰে তেতিয়া দ্ৰব্যটোৰ ক্ৰয় কৰাৰ বাবদ কিবা এটা খৰচ কৰিব লাগিব, ব্যয় কৰিব লাগিব। আৰু সেই ব্যয়টো কৰিব এই ঘৰুৱা খণ্ডই ব্যয় কৰিব। সেইটোক কি বুলি কওঁ আমি, উপভোগ ব্যয় বুলি কওঁ, কনজাম্পশ্যন এক্সপেণ্ডিচাৰ। চ' ইন exchange for using commodities, the household sector has to do some expenditure and that expenditure is known as consumption expenditure. এতিয়া এই এক্সপেণ্ডিচাৰ বা উপভোগ ব্যয়টো কোনে কৰিব, ঘৰুৱা খণ্ডই কৰিব। গতিকে এইটো ঘৰুৱা খণ্ডই কৰিছে। আৰু এই যিটো উপভোগ ব্যয় হ'ব বা কনজাম্পশ্যন এক্সপেণ্ডিচাৰ হ'ব সেইটো কোনে পাব, বিজনেছ ছেক্টৰ বা ব্যৱসায় খণ্ডই এই এক্সপেণ্ডিচাৰটো পাব। যিটো হাউচহোল্ড ছেক্টৰৰ যিটো উপভোগ ব্যয় হ'ব সেইটো ব্যৱসায়িক খণ্ডৰ আয় হ'ব। গতিকে এনেদৰে ব্যৱসায় খণ্ড আৰু ঘৰুৱা খণ্ডৰ মাজত আয়ৰ প্ৰবাহ ঘটি থাকে। আমি আকৌ এবাৰ চাই লওঁ, ঘৰুৱা খণ্ডই উপাদানৰ বজাৰ সৃষ্টি কৰে আৰু এই উপাদান বজাৰ যায় ব্যৱসায় খণ্ডলৈ। দ্য হাউচহোল্ড ছেক্টৰ ক্ৰিয়েটছ দ্য ফেক্টৰ মাৰ্কেট এণ্ড দিছ ফেক্টৰ গোজ এণ্ড ৱৰ্কছ ইন দ্য বিজনেছ ছেক্টৰ। এতিয়া এই যিটো উপাদান ব্যৱহাৰ হয়, উপাদানৰ ব্যৱহাৰৰ পৰিণামস্বৰূপে বা বাবদ
ব্যৱসায় খণ্ডই ঘৰুৱা খণ্ডক কিবা এটা পৰিশোধ কৰিবলগীয়া হয়, আয় পৰিশোধ কৰিবলগীয়া হয়, আৰু সেয়েহে ব্যৱসায় খণ্ডই আয় পৰিশোধ কৰে আৰু এই আয় যায় ঘৰুৱা খণ্ডলৈ. That means in exchange of the use of the factors, the business sector has to pay income to the household sector, and so the income payment goes to the household sector. Now, by using the factors, the business sector creates a production market or goods market. এতিয়া এই উপাদানসমূহ ব্যৱহাৰ কৰি ব্যৱসায় খণ্ডই দ্ৰব্য বজাৰ বা উৎপাদন বজাৰ সৃষ্টি কৰে, আৰু এই উৎপাদন বজাৰ সৃষ্টি কৰাৰ ফলত যিসমূহ দ্ৰব্য উৎপাদিত হয় সেই দ্ৰব্যসমূহ ক্ৰয় কৰে ঘৰুৱা খণ্ডই. That means by creating the production market, the business sector produces the goods and those goods are purchased by the household sector. এতিয়া যেতিয়া বজাৰৰ পৰা যিকোনো বজাৰৰ পৰা যেতিয়া দ্ৰব্য ক্ৰয় কৰা হয় তেতিয়া কি হয়, কিছুমান ব্যয় হয়. এতিয়া এই যিখিনি উৎপাদিত দ্ৰব্য ঘৰুৱা খণ্ডই ক্ৰয় কৰে তাৰ বাবদ ঘৰুৱা খণ্ডৰ কিছুমান খৰচ হয়, আৰু সেই খৰচক আমি কওঁ উপভোগ ব্যয়. That means for purchasing the products from the production market, the household sector has to make some expenses or expenditure, and that expenditure is known as consumption expenditure. So this consumption expenditure will go from household sector to the business sector. গতিকে এই উপভোগ ব্যয় ঘৰুৱা খণ্ডৰ পৰা ব্যৱসায় খণ্ডলৈ প্ৰবাহিত হ'ব. এনেদৰে দুটা খণ্ড থকা অৰ্থনীতিত আয়ৰ প্ৰবাহ এনেকৈ চক্ৰাকাৰ গতিত প্ৰবাহ হৈ থাকে, ক্ৰমান্বয়ে এনেকৈ এইফালৰ পৰা এইফালে এইফালৰ পৰা এইফালে ঘূৰি থাকে, চক্ৰাকাৰ আকাৰত ঘূৰি থাকে. সেইবাবে এই যিটো দ্বিখণ্ড বিশিষ্ট অৰ্থনীতিৰ যিটো আয়ৰ প্ৰবাহ সেইটো চক্ৰাকাৰ আকাৰত চলি থাকে. And that is why in a two-sector economy, here as is seen from the diagram, we can say that income moves in a circular way in between both the sectors. এতিয়া আমি সঞ্চয় আৰু বিনিয়োগৰ সৈতে জাতীয় আয়ৰ চক্ৰবৰ্ত প্ৰবাহ দুটা খণ্ড থকা অৰ্থনীতিত কেনেদৰে হয় আমি সেইটো চাম. আমি আগে প্ৰথম যিটো ডায়েগ্ৰাম চালোঁ ইয়াৰ আগত, সেইটোত আমি জাষ্ট চিম্পলকৈ আমি চালোঁ মানে ব্যৱসায় খণ্ড আৰু ঘৰুৱা খণ্ডত কেনেকৈ চক্ৰাকাৰ গতিত এনেকৈ আয়ৰ প্ৰভাৱ চলি থাকে. ইন দ্য আৰ্লিয়াৰ ডায়েগ্ৰাম উই হেভ চিন হাউ income moves in a circular way between the household sector and the business sector. Now we will see how income moves in a circular way, or income flows between the two sectors, household sector and business sector, with savings and investment in the economy. আচলতে অৰ্থনীতি এখনত আয় আৰু ব্যয়ৰ প্ৰবাহ প্ৰকৃততে আমি আগৰ যিটো ডায়েগ্ৰাম চালোঁ, চিত্ৰ চালোঁ, তাৰ দৰে ইমান চিম্পল নহয়, ইমান সৰল নহয়. গতিকে আয় আৰু ব্যয়ৰ যেতিয়া প্ৰবাহ হয় তাত ছিদ্ৰ বা লিকেজ আৰু অন্তঃপ্ৰবাহো থাকে, ইনফ্ল' থাকে. লিকেজ মানে যিটো ওলাই যায়, সুৰুঙা থাকে, ওলাই যোৱা, হোল থাকে, ইকুৱেলি হোল থাকে, আৰু অন্তঃপ্ৰবাহ মানে ইনফ্ল' য'ত আহি থাকে, এইটো ওলাই যোৱাটো হয় আৰু এইটো আহি ভিতৰলৈ সোমাই অহাটো কয় ইনফ্ল', অন্তঃপ্ৰবাহ হয়. গতিকে ইয়াত আমি যেতিয়া চাওঁ তেতিয়া সঞ্চয় বা ছেভিংছ সঞ্চয় হৈছে লিকেজ বা আমি অসমীয়া যিটো কওঁ ছিদ্ৰ, আৰু বিনিয়োগ বা ইনভেষ্টমেণ্ট হৈছে ইনফ্ল' বা অন্তঃপ্ৰবাহ.
এতিয়া জাতীয় আয়ৰ একাংশ সঞ্চয়ৰ যোগেদি প্ৰবাহৰ পৰা আঁতৰি যায় তাৰমানে সঞ্চয়টো এটা জেগাত ৰৈ যায় আমি সঞ্চয় যেতিয়া কৰোঁ সেইটো ৰৈ যায় গতিকে এই জাতীয় আয়ৰ যিটো প্ৰবাহ হৈ থাকে কণ্টিনিউ ঘূৰি থাকে সেইটোৰ পৰা আঁতৰি যায় আৰু বিনিয়োগৰ জৰিয়তে এই যিখিনি সঞ্চয় কৰে ঘৰুৱা খণ্ডই যিখিনি সঞ্চয় কৰে মনত ৰাখিবা সঞ্চয় সদায় ঘৰুৱা খণ্ডই কৰে ছেভিংছ ইজ অলৱেজ ডান বাই দ্য হাউচহোল্ড ছেক্টৰ আৰু বিনিয়োগ কৰে বিনিয়োগ হৈ ক'লৈ যায় ব্যৱসায় খণ্ডলৈ যায় আৰু এই যিটো সঞ্চয় কৰাৰ ফলত যিটো লিকেজ হয় ছিদ্ৰ হয় ৰৈ যায় মানে জাতীয় প্ৰবাহটো যিটো চলি থাকে তাৰ পৰা এইটো আঁতৰি যায় এইটো ৰৈ যায় সেই যিটো ৰৈ যায় বিনিয়োগৰ জৰিয়তে পুনৰ প্ৰবাহত আকৌ মিলি যায় বিনিয়োগ হোৱাৰ লগে লগে এইখিনি আকৌ এনেকৈ চলি থাকে সেইকাৰণে এইটো আকৌ কি হয় প্ৰবাহত মিলি যায় এই সঞ্চয়খিনি আহিয়ে বিনিয়োগ হয় আৰু বিনিয়োগৰ ফলত এইখিনি প্ৰবাহত মিলি যায় গতিকে সঞ্চয় আৰু বিনিয়োগৰ অন্তৰ্ভুক্তিয়ে জাতীয় আয় আৰু ব্যয়ৰ প্ৰবাহৰ পৰিৱৰ্তন সাধন কৰে এতিয়া ব্যয়ৰ দুটা বিকল্প পথ থাকে there are two alternative ways of expenditure so first one প্ৰথমটো কি হ'ব উপভোগ ব্যয় হিচাপে প্ৰত্যক্ষভাৱে directly in the form of consumption expenditure ডাইৰেক্টলি কেনেকৈ ওলাই যায় আমি যেতিয়া যিকোনো বস্তু এটা কিনো প্ৰত্যক্ষভাৱে আমি কিনো তেতিয়া আমি প্ৰত্যক্ষভাৱে বস্তুটোৰ আমি মূল্যটো দিওঁ আৰু গতিকে প্ৰত্যক্ষভাৱে উপভোগ ব্যয় হিচাপে এইটো ব্যয় হয় আমি ব্যয় কৰোঁ ঘৰুৱা খণ্ডই এইটো ব্যয় কৰে আৰু দ্বিতীয়তে কি হয় বিনিয়োগ হিচাপে পৰোক্ষভাৱে ইনডাইৰেক্টলি থ্ৰু ইনভেষ্টমেণ্ট এক্সপেণ্ডিচাৰ বিনিয়োগ ব্যয় হিচাপে পৰোক্ষভাৱে এতিয়া বিনিয়োগ ব্যয়টো কেনেকৈ পৰোক্ষ হ'ব কাৰণ আমি যিখিনি সঞ্চয় কৰোঁ সেইখিনিহে বিনিয়োগ হৈ যায় গতিকে আমি যিখিনি প্ৰথমতে উপভোগ ব্যয় আমি প্ৰত্যক্ষভাৱে কৰোঁ ডাইৰেক্টলি উই গো ফৰ দ্য consumption expenditure and indirectly through savings we go for the investment expenditure তাৰমানে পৰোক্ষভাৱে সঞ্চয়ৰ জৰিয়তে আমি বিনিয়োগ ব্যয়টো কৰোঁ গতিকে এতিয়া আমি এই মূল সঞ্চয় আৰু বিনিয়োগৰ সৈতে জাতীয় আয়ৰ চক্ৰ প্ৰবাহটো আমি চিত্ৰৰ সহায়ত ব্যাখ্যা কৰিম so now we will explain the circular flow of income with savings and investment with the help of a diagram এতিয়া ডায়াগ্ৰামটো হে আগে আমি অকাৰ নিচিনাই হ'ব প্ৰথমতে এইপিনে আমাৰ আহিব বিজনেছ সেক্টৰ ব্যৱসায় খণ্ড এইপিনে আহিব আমাৰ হাউচ হোল্ড সেক্টৰ ঘৰুৱা খণ্ড এতিয়া আগৰ দৰে এইটো উপাদানৰ বজাৰ ফেক্টৰ মাৰ্কেটটো আহিব ঘৰুৱা খণ্ডৰ পৰা হেতু কোত যাব ব্যৱসায় খণ্ডলৈ যাব বিজনেছ সেক্টৰলৈ যাব নাও ফ্ৰম দ্য বিজনেছ সেক্টৰ দ্য ফেক্টৰ মাৰ্কেট উইল গেট ইটছ ইনকাম পেমেণ্ট এতিয়া ব্যৱসায় খণ্ডৰ পৰা ঘৰুৱা খণ্ডই কি পাব আয় পৰিশোধ পাব ব্যৱসায় খণ্ডই ঘৰুৱা খণ্ডক আয় পৰিশোধ কৰিব এতিয়া ব্যৱসায় খণ্ডই উৎপাদন কৰি উৎপাদন বজাৰৰ সৃষ্টি কৰিব production market the business sector will now create the production or goods market আৰু এই গুডছ মাৰ্কেট বা দ্ৰব্য বজাৰৰ পৰা দ্ৰব্য কোনে ক্ৰয় কৰিব ঘৰুৱা খণ্ডই ক্ৰয় কৰিব তাৰমানে ব্যৱসায় খণ্ডই উৎপাদন কৰা দ্ৰব্য সামগ্ৰী এই বজাৰৰ পৰা ঘৰুৱা খণ্ডই ক্ৰয় কৰিব এতিয়া ঘৰুৱা খণ্ডই এই যিসমূহ দ্ৰব্যৰ বাবে যেটো খৰচ কৰিব হেতু কোৱা হ'ব উপভোগ ব্যয় কনজাম্পশন এক্সপেন্ডিচাৰ উপভোগ ব্যয়টো
কলৈ যাব যাব কলৈ ব্যৱসায় খণ্ডলৈ যাব গতিকে এটো হে আমি আগে যেটো চিত্ৰ বনাইছিলো হেতু এতিয়া আমি সঞ্চয় আৰু বিনিয়োগ কেনেকৈ হ'ব হেতু চাব সঞ্চয় কোনে কৰিব যেটো ঘৰুৱা খণ্ড থাকিব হেতুৱে সদায় সঞ্চয় কৰে the savings will always be done by the household sector now this savings will create a capital market এই সঞ্চয়টোৱে এতিয়া কি সৃষ্টি কৰিব মূলধন বজাৰ সৃষ্টি কৰিব মূলধন বজাৰ or capital market ইংলিশতে লিখিছো যেতে আমি এটো ইংলিশতে লিখো capital market এতিয়া এই capital marketৰ পৰা মূলধন বজাৰৰ পৰা এই সঞ্চয় যেটো ইয়া জমা হৈ থাকিব এই সঞ্চয়টো বিনিয়োগৰ ৰূপত ব্যৱসায় খণ্ডলৈ যাব that means the savings which is accumulated in the capital market will now go to the business sector in the form of investment so after this investment more commodities will be produced more factors will be employed and so and savings will also be increased when more factors get employment saving will also increase and this process will continue in a circular movement in the economy with only two sectors গতিকে যেতিয়া সঞ্চয় হৈ মূলধনৰ বজাৰ সৃষ্টি হ'ব মূলধনৰ বজাৰ সৃষ্টি হয় এই সঞ্চয়সমূহ মূলধনৰ বজাৰৰ পৰা ব্যৱসায় খণ্ডলৈ বিনিয়োগৰ ৰূপত প্ৰবাহিত হ'ব আৰু বিনিয়োগ বৃদ্ধি পোৱাৰ লগে লগে উপাদানৰ নিয়োগ বৃদ্ধি হ'ব উপাদানৰ আয় বৃদ্ধি হ'ব উপাদানৰ আয় বৃদ্ধি হ'লে সঞ্চয় বৃদ্ধি হ'ব ঠিক তেনেদৰে এই যেটো আয়ৰ প্ৰবাহ ব্যৱসায় খণ্ডৰ পৰা ঘৰুৱা খণ্ডলৈ বা ঘৰুৱা খণ্ডৰ পৰা ব্যৱসায় খণ্ডলৈ যেটো আয়ৰ প্ৰবাহ হেতু চক্ৰবত আকাৰত বা চক্ৰাকাৰত এনে অৰ্থনীতিখনত এনেকৈ ঘূৰিয়ে থাকিব so this is the circular flow of income in a two sector economy গতিকে দুটা খণ্ড থকা অৰ্থনীতি এখনৰ আয়ৰ চক্ৰপথ প্ৰবাহৰ ব্যাখ্যাটো এটোৱে আশা কৰোঁ তোমালোকে বুজি পাইছা তোমালোকৰ যদি কিবা সুধিবলগীয়া থাকে কিবা কোৱেশ্চন থাকে কিবা সুধিবলগীয়া থাকে মোক এই নম্বৰটোত সুধিব পাৰা মোক তোমালোকে মেইলও কৰিব পাৰা এটো মোৰ মেইল আইডি হয় ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো থ্যাংক ইউ ভেৰি মাচ for watching the video